নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু তৃতীয় শ্ৰেণীৰ ইংৰাজী বিষয় লেসন নম্বৰ 2 আই লাভ মাই ফেমিলি পাৰ্টিৰ অন্তৰ্গত পেজ নম্বৰ 43 ৰ পৰা 48 লৈকে যিখিনি দিয়া আছে আটাইবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰা হ'ব যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া আমাক দিছে লেটস ৰিড দ্য ডায়লগ অৰ্থাৎ তলত দিয়া এই যে ডায়লগ বিলাক আছে সেই ডায়লগ বিলাক আমাক পঢ়িব দিছে এতিয়া প্ৰথমে মই কৈ দিছো যে এইজন হৈছে শপকিপাৰ অৰ্থাৎ কি এই ফলসমূহৰ বিক্ৰী কৰিব এখেতে অৰ্থাৎ বেপাৰী আৰু এয়া হৈছে এজন লৰা আৰু এয়া হৈছে এজন ককা হয়নে এতিয়া এই এখেতে ফলসমূহ বিক্ৰী কৰিব আৰু ইহত কেজনৰ মাজত কিছুমান কথা হ'ব সেই ডায়লগ খিনি আমাক পঢ়িবলৈ দিছে ঠিক আছে এতিয়া আমাক প্ৰথম ইয়াতে দিছে মনোজে কি কৈছে যে মনোজ মে আই হ্যাভ সাম ম্যাঙ্গোস প্লিজ প্লিজ মানে হৈছে অনুগ্ৰহ ঠিক আছে অৰ্থাৎ মনোজে সুধিছে যে অনুগ্ৰহ কৰি মই ইয়াৰ পৰা কেইটামান আম লব পাৰোনে তেতিয়া শপকিপাৰে কৈছে Sure, how many would you like? যে নিশ্চয় আপোনাক কিমান লাগিব কক অৰ্থাৎ আপুনি কিমান বিচাৰিব বা কিমান লাগিব কক এনেকুৱা ধৰণৰ ঠিক আছে তাৰছত মনোজে কৈছে how much are they for অৰ্থাৎ এই যে লম মই তাৰ কাৰণে কিমান টকা দিব লাগিব কক তেতিয়া শপকিপাৰে কৈছে 30 rupees per kg অৰ্থাৎ 1 কেজি ললে আপুনি 30 টকা দিব লাগিব তেতিয়া মনোজে কৈছে give me 1 kg of mangoes তেতিয়া হলে মোক 1 কেজি আম দিয়ক What's that fruit called? Hey, ফলটো কি বুলি কোৱা হয়? It looks so bright. দেখিবলৈ ই বৰ উজ্জ্বল। তেতিয়া শপকিপাৰে কৈছে It's a watermelon. এইটো হৈছে কি? তৰমুজ। Manoj, what are those? সেইবোৰ কি হয়? Are they papayas? সেইবোৰ অমিতা নেকি? তেতিয়া শপকিপাৰে কৈছে Yes, they are papayas. হয়, সেইবোৰ অমিতা হয়। Would you like to buy some? যে আপুনি ইয়াৰ পৰা কেইটামান কিনিব বিচাৰিব নেকি তেতিয়া মনোজে কৈছে no thanks যে নালাগে দিয়ক I will buy a watermelon মই এটা কি কিনিম তৰমুজ কিনিম What's the price ইয়াৰে দাম কিমান প্লিজ অনুগ্ৰহ কৰি ইয়াৰ দামটো জনাবনে আপুনি তেতিয়া শপকিপাৰে কৈছে 50 rupees per piece অৰ্থাৎ এটাত আপুনি কিমান দিব লাগিব 50 টকা দিব লাগিব তেতিয়া মনোজে কৈছে সৰি ইটস কষ্টলি যে ক্ষমা কৰিব এয়া বহুত দামী I will buy one next time যে মই আৰু যেতিয়া আহিম পিছৰবাৰ তেতিয়া মই কিন্তু নিশ্চয় কিনিম দে এনে কৈছে শপকিপাৰ ওকে here are your mangoes তেতিয়া হলে ঠিক আছে এয়া লগ আপোনাৰ আমখিনি তেতিয়া মনোজ থ্যাংক ইউ ধন্যবাদ শপকিপাৰে কৈছে ওয়েলকাম এতিয়া ইয়াতে আমাক কেইটামান ওয়াৰ্ড দিছে প্লিজ সৰি থ্যাংক ইউ বাই ওকে এতিয়া আমি নেক্সট চাও কি দিয়া আছে এতিয়া আমাক নেক্সট কি দিছে there are three polite expression in the grid find them out অৰ্থাৎ কি কৈছে ইয়াতে তিনিটা ভদ্ৰ আচৰণৰ শব্দ দিয়া আছে সেই তিনিটা শব্দ ইয়াৰ পৰা বিচাৰি উলিয়াব দিছে মই ধুনীয়াকৈ বিচাৰি উলিয়াই থৈ দিছো এইটো হৈছে থ্যাংক ইউ আৰু এইটো হৈছে সৰি আৰু এইটো হৈছে প্লিজ এই তিনিটা শব্দ দিয়া আছে আৰু এতিয়া মই কৈছো থ্যাংক ইউ মানে হৈছে ধন্যবাদ যেতিয়া আমি কাৰোবাৰ পৰা সহায় লওঁ কোনো ধৰণৰ তেতিয়া হলে আমি ৰিটাৰ্ন থ্যাংক ইউ ক'ব লাগে ঠিক আছে আৰু সৰি হৈছে ক্ষমা খোজা যদি আমি কাৰোবাৰ তাত কিবাও ভুল কৰিছো তেতিয়া হলে আমি ক্ষমা খুজিব লাগে অৰ্থাৎ সৰি কৈ পেনি আৰু প্লিজ অৰ্থাৎ কাৰোবাক অনুগ্ৰহ কৰা কোনো ক্ষেত্ৰত আমি যদি ক তোমাৰ পেন্সিলডাল ল'ব পাৰিম নে সেই ক্ষেত্ৰতো আমি অনুগ্ৰহ কৰিব লাগে যে প্লিজ মই তোমাৰ পেন্সিলডাল ল'ব পাৰিম নে এনেকুৱা ধৰণৰ হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাইছো এতিয়া আমাক দিছে লেটস say the following sentences অৰ্থাৎ তলতিয়া সেন্টেন্স সমূহ পঢ়িবলৈ কৈছে এতিয়া প্ৰথমটো দিছে কোৱেশ্চন অৰ্থাৎ প্ৰশ্নটো দিছে what is this যে এটো কি হয় আৰু আনসাৰ দিছে it's a jackfruit এটো এটা কি কঁঠাল হয় তাৰ পিছত নেক্সট কোৱেশ্চন দিছে how much is this jackfruit অৰ্থাৎ এই jackfruitটোত কিমান টকা দিব লাগিব এটো সুধিছে তাৰ পিছত ইয়াতে আনসাৰ দিছে only 50 rupees each অৰ্থাৎ এটাত 50 টকা দিব লাগিব তাৰছত আমাক 3 নম্বৰটো সুধিছে may I have a jackfruit please অৰ্থাৎ অনুগ্ৰহ কৰি মই ইয়াৰ পৰা এটা কঁঠাল ল'ব পাৰিম নে তেতিয়া ইয়াতে দিছে answer here you are এয়া লক আপোনাৰ কঁঠাল আৰু এনেকুৱা ধৰণৰ ঠিক আছে তাৰ পিছত ইয়াতে আমাক নেক্সট কি দিছে এটো আমি চাইছো আমাক নেক্সট দিছে Now let's read the following answers and ask question using what, how much, may. এতিয়া আমাক next কি দিছে Now let's read the following answers and ask question using what, how much, may.
অৰ্থাৎ কি কৈছে এতিয়া আমাক আনসাৰ কিটা পঢ়িবলৈ দিছে আৰু কোৱেশ্চন কিটাত what how much may বহুৱাব দিছে ওকে এতিয়া ইয়াতে দিছে আমাক কোৱেশ্চন what is this অৰ্থাৎ আমি ইয়াতে কি বহালো what তো এটো কি হয় সুধিছে তো ইয়াৰে উত্তৰটো ইয়াতে কি দিয়া আছে it's a teddy bear এটো এটা কি হয় teddy bear হয় হয় next আমি ইয়াতে আমাক আনসাৰটো দিছে যে I can give it to you for only 100 rupees তো ইয়াতে আমি প্ৰশ্নটো কি সুধিম how much সুধিম হয়নে how much is this teddy bear for তাৰপিছত আমাক next টো দিছিলে ইয়াৰে উত্তৰটো আমাক দিয়া আছে sure here is your teddy bear তো আমি উত্তৰটো কি প্ৰশ্নটো আমি কি ধৰণে সুধিম যে may I have a teddy bear এটো হ'ব ঠিক আছে এতিয়া আমাক next কি দিছে আমি হেইটো চাই লৈছো এতিয়া আমাক next দিছে let's complete the following sentences using please thank you অৰ্থাৎ কি কৈছে তলত দিয়া সেন্টেন্স সমূহৰ খালি ঠাইবোৰ পূৰ কৰিব দিছে কিহৰ দ্বাৰা বা কমপ্লিট কৰিব দিছে কি বহুৱাই প্লিজ আৰু থ্যাংক ইউ বহুৱাই হয়নে এতিয়া আমি প্লিজ টো ইয়াতে বহাম যে প্লিজ গিভ মি দ্য বুক অৰ্থাৎ কি কৈছে যে অনুগ্ৰহ কৰি মোক কিতাপখন দিয়া আৰু ইয়াতে দিছে থ্যাংক ইউ হ'ব এই কাৰণে যে থ্যাংক ইউ ফৰ গিভিং মি দ্য বুক যে ধন্যবাদ তুমি মোক কিতাপখন দিয়াৰ বাবে নেক্সট আমাক দিছে প্লিজ গিভ মি আ পেন্সিল যে মোক এডাল পেন্সিল দিয়া অনুগ্ৰহ কৰি মোক এডাল পেন্সিল দিয়া আৰু ইয়াতে থ্যাংক ইউ এই কাৰণে কোৱা গৈছে যে থ্যাংক ইউ ফৰ গিভিং মি দ্য পেন্সিল আৰু থ্যাংক ইউ মোক পেন্সিলডাল দিয়াৰ কাৰণে অৰ্থাৎ ধন্যবাদ মোক পেন্সিলডাল দিয়াৰ কাৰণে এতিয়া আমাক নেক্সট দিছে কমপ্লিট দ্য সেন্টেন্স ইউজিং মে আই অৰ্থাৎ মে আই বহুৱাই পেলাই বাক্যটো সম্পূৰ্ণ কৰিব দিছে এতিয়া ইয়াতে আমি বহাইছো মে আই ওপেন দ্য উইন্ডো অৰ্থাৎ মই খিৰিকীখন মেলিব পাৰোনে নেক্সট আমাক কি হৈছে নাও ৰিড দ্য কমপ্লিট সেন্টেন্স এতিয়া কমপ্লিট কৰা হোৱাৰ পিছত সেন্টেন্সটো পঢ়িব দিছে যেনেকৈ মই পঢ়িলো মে আই ওপেন দ্য উইন্ডো তাৰ পিছত আমাক ইয়াতে দিছে লিসন এণ্ড সে দ্য ফলোইং ৰাইমিং ৱৰ্ডছ অৰ্থাৎ ছন্দমিলোৱা শব্দবিলাক আমাক পঢ়িবলৈ দিছে কেট বেড বেন টেন ডল বল নেপ লেপ hair fair father mother এতিয়া আমাক দিছে say the words aloud অৰ্থাৎ অকমান ডাঙৰকে আমাক পঢ়িবলৈ দিছে ben cat fat ten dan pan sat yen hat mat তাৰপিছত আমাক কি দিছে now write words ending with at and en you may use words given in the jug above অৰ্থাৎ ওপৰত এই যে দিয়া আছে এই শব্দগীতাৰ পৰা ইয়াতে আমাক at থকা আৰু en থকা শব্দবিলাক লিখিবলৈ দিছে ইয়াতে লিখিছো cat লিখিছো set লিখিছো hat লিখিছো mat লিখিছো আৰু ইয়াতে লিখিছো ban tan dan yen ওকে ইয়াৰ পৰা লৈ পিনি ইয়াতে লিখিছো হ'ব এতিয়া আমাক নেক্সট কি দিছে আমি হেটো চাইছো নেক্সট আমাক একেবাৰে সহজে দিছে write the cursive letters অৰ্থাৎ এয়া পকুৱা হাতৰ লেটাৰ বিলাক অৰ্থাৎ এলফাবেট বিলাক আমাক লিখিবলৈ দিছে a b c d বিলাক মই এনেকৈ লিখি ৰাখিছো এনে ধৰণে লিখিব লাগিব ঠিক আছে এতিয়া আমি নেক্সট চাও কি দিয়া আছে নেক্সট এতিয়া আমাক কি দিছে you learn the letter a and the short a sound in bat cat mat etc we will now learn to say some words which have the long a sound listen carefully then try to spell them এতিয়া আমাক ইয়াতে কেটামান দিয়া কেখনমান ফটো দিয়া আছে আৰু তাৰে লগতে ধুনিয়াকৈ স্পেলিংও কৰি দিয়া আছে এইগিটা আমাক পঢ়িবলৈ দিছে এতিয়া ইয়াতে কেক ইয়াতে মই অসমীয়া উচ্চাৰণ কিটা লিখি ৰাখিছো যাতে আমি পঢ়িবলৈ সুবিধা হয় ঠিক আছে কেক ফেস গেট ট্ৰেইন প্ৰে স্নেক বেবি প্লে ট্ৰে ঠিক আছে তাৰ পিছত আমাক নেক্সট কি দিছে আমি এটো চাই লৈছো এতিয়া আমাক ইয়াতে দিছে লেটস ৰিড অৰ্থাৎ পঢ়ু আহা মাই মাদাৰ ইজ নাইটিং আ স্ৱেটাৰ মোৰ মায়ে স্ৱেটাৰ কি কৰি আছে গুঠি আছে নাইটিং মানে কি গুঠি থকা মাই মাদাৰ ইজ ওয়াচিং টিভি ওয়াচিং মানে চাই থকা মোৰ মায়ে টিভি চাই আছে তাৰ পিছত আমাক কি দিছে My father is writing a letter. মোৰ দেউতাই এখন চিঠি লিখি আছে writing মানে কি লিখি থকা My sister is playing with a toy. মোৰ ভন্টিয়ে পুতলা এটা লগত খেলি আছে অৰ্থাৎ playing মানে কি খেলি থকা My grandmother is sitting on a chair. অৰ্থাৎ মোৰ আইতায়ে চেয়াৰত বহি আছে sitting মানে বহি থকা My brother is combing his hair. অৰ্থাৎ মোৰ দাদায়ে চুলি আছুৰি আছে অৰ্থাৎ যেতিয়া কম্বিং মানে কি ফনিৰে ঠিক আছে হেয়াৰ মানে আছে চুলি অৰ্থাৎ ফনিৰে চুলি আছুৰি আছে হ'ব
তো এইখিনি আছিলে 43 নম্বৰ পেজৰ পৰা 48 লৈকে থকা আটাইখিনি ক্ৰিয়াকলাপ তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং